কংগ্ৰেছ দলটোৱে যি অপৰাধ, যি অন্যায়, যি অবিচাৰ, যি পাপ অসমীয়া জাতিৰ ক্ষেত্ৰত কৰিলে, ইয়াৰ কাৰণে মই ভাবোঁ যে অসমীয়া জাতিয়ে কংগ্ৰেছৰ এই দুষ্কাৰ্য কেতিয়াও পাহৰিব নোৱাৰে। আৰু সেইবাবে এইবাৰ মই সমগ্ৰ অসমতে নিৰ্বাচনী প্ৰচাৰ সভালৈ যাওঁতে মই দেখিছোঁ যে প্ৰতিখন সভাতেই মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মানুহৰ এটাই কথা, বিজেপি থাকিলে অসমীয়া জাতি সুৰক্ষিত। ইয়াৰ মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, অস্তিত্ব সম্পূৰ্ণৰূপে সুৰক্ষিত। কাৰণ বিজেপি কেৱল প্ৰতিশ্ৰুতি নিদিয়ে, ইয়াক মূল্যাংকন কৰে, ইয়াক বাস্তৱায়িত কৰে। গতিকে সেই যুক্তিত তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি পুনৰ চৰকাৰ অধিষ্ঠিত কৰাৰ নিমিত্তে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে। আৰু কংগ্ৰেছ আৰু বিৰোধী শক্তি কোনো যুক্তিতেই ক্ষমতাত অধিষ্ঠিত হ'ব নোৱাৰে। কাৰণ কংগ্ৰেছে যিটো তেখেতসকলৰ কাৰ্যকালত, যিটো তেখেতসকলৰ ব্যক্তিত্বত কালিমা সানিলে আৰু অসমীয়া জাতিক যিটো অন্যায় কৰিলে, সেই অন্যায়ৰ কথা অসমীয়া মানুহে পাহৰিব নোৱাৰে। গতিকে কংগ্ৰেছ অনাহকত দৌৰাদৌৰি কৰি লাভ নাই। কাৰণ তেখেতসকলৰ তৃণমূল পৰ্যায়ত কোনো শক্তিও নাই। তেখেতসকল কেৱল সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আছে, নানা ধৰণৰ বিভ্ৰান্তিকৰ বিবৃতি তেখেতসকলে যোগান ধৰিছে। তাৰ বাহিৰে তেখেতসকলৰ কোনো জাতীয় কমিটমেণ্ট নাই, জাতিটোৰ প্ৰতি দায়বদ্ধতাও নাই, দায়িত্ব সহকাৰে কাম কৰাৰ তেখেতসকলৰ মাজত প্ৰৱণতাও নাই। গতিকে ভাৰতীয় জনতা পাৰ্টি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি সফলতাৰে কাম কৰিছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান আন্তৰিকতাৰে অসমীয়া জাতিক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক সহায় কৰিছে, এনেধৰণৰ সহায় স্বাধীনতাৰ যোৱা 70 বছৰৰ ভিতৰত কোনো চৰকাৰে কৰা নাছিল। গতিকে সেইকাৰণে আমি ভাল কাম কৰি আজি আমি মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছোঁ। কংগ্ৰেছে বেয়া কাম কৰাৰ বাবে মানুহৰ মনৰ পৰা বহুত দূৰলৈ গুচি গ'ল। That is the difference. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।